हेलो गाइस स्वागतम জনাইছো মই টপিকলৈ আৰু আপোনালোকে ভালে সকলে আছে সবে ময়ো ভালে সকলে আছো আৰু ভিডিও দিয়া বহুত দিন হ'ল দিব পৰা নাই আৰু ভিডিও কৰিম বুলি থাকিয়ে যায় এনেকৈ দিনটো পাৰ হৈ যায় গমে পোৱা নাযায় কাৰণ আজিকালি হৈছে দিন ছুটি হৈছে আৰু এয়া মোৰ আজি হকুটি খুন্দিবলৈ লৈছো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো যদি আপোনালোকে নাজানে তেনে ভিডিওটো শেষলৈকে চাই যাব আৰু যদি জানে আপোনালোকে তেনে স্কিপ কৰিব পাৰে আপোনালোকৰ ইচ্ছা আৰু এয়া মই এবাৰ বাছি ললো যেটা লেটৰা থাকে আৰু এইকাৰণে আৰু এবাৰ চালৰ লগত চাল লৈছো যেহেতু বালি কিবাকিনি থাকে আৰু চৰাইখিনি মোৰ হেৰিখিনি খাব আহিছে এই গুড়া পৰিছিলে যেহেতু মই চাউল চাফা কৰিছিলোঁ সেইখিনি আৰু এইখিনি আমাৰ মুৰ্গী হয় আৰু মই ধুই পখালি মই মিলি দিলোঁ আৰু ধোৱাখিনি দেখুওৱা নহ'ল বাৰু এতিয়া মই আনি ল'লোঁ অকণমান পৰ ধুই শুকালোঁ ইমান শুকাব নালাগে আৰু ইমান ভিজাও নালাগে পানীখিনি যেহেতু অকণমান শুকান মাছৰ পৰা এৰা খাব লাগে তেতিয়াৰ পৰা দিব পাৰে আৰু অকণমান পানী থাকিলে একো নাই তথাপিও বেছি পানী থাকিলেও ভাল নহয় বেছি শুকান হ'লেও ভাল নহয় কাৰণে মই এনেকুৱা বেছি শুকানো নহয় বেছি ভিজাও নহয় কাৰণ নৰ্মেলত মই বনাইছোঁ আৰু এতিয়া নিমখখিনি মিহলাই আৰু নিমখখিনি দি লৈছোঁ ইয়াতে আৰু উৰলত মই খুন্দি লৈছোঁ আৰু কাৰোবাৰ ঘৰত উৰল আছে কমেণ্ট কৰি জনাবচোন কিন্তু আমাৰ ঘৰত উৰল আছে কিন্তু ঢেঁকী নাই ঢেঁকী ফুলটো আছে বুলি শুনিছোঁ কিন্তু ঢেঁকীটো আগতে আছিলে এতিয়াতো নাই আৰু আমাৰ মেকুৰীটো আহিছে শুকান মাছ ক'লে আৰু মেকুৰীৰ প্ৰিয় হয় কাৰণে এইখিনি খুন্দি লৈছোঁ এইখিনি হৈছে মই শেষলৈকে দেখাই যাই থাকে আপোনালোকে শেষলৈকে চাই যাব আৰু শেষলৈকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যে মোৰ ভিডিঅ'টি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি বেছিকৈ ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত আৰু আপোনালোকে মোৰ ভিডিঅ'টি আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টিও আদৰি ল'ব আৰু মৰম দিব বুলি মোৰ আশা থাকে আৰু এইখিনিও আৰু ভৰাই লৈছোঁ মই আৰু এতিয়া মোৰ ভিডিঅ'টি শেষলৈকে আহিল আৰু এইখিনিও শেষ হ'ল খুন্দা শেষ গ'ল 1 কেজি আনিছিলোঁ 1 বয়াম হৈ গ'ল আৰু 2 কেজি আনিলে 2 বয়াম হয় মই বয়ামত ভৰাইছোঁ আৰু কিছুমানে চুঙাটো ভৰাই মই কিন্তু বয়ামত ভৰাইছোঁ য'ত যেনেকুৱা হ'লেও সোৱাদ হ'লে হয় কাৰণে য'ত আপোনালোকে যেনেকুৱা সুবিধা হয় তেনেকৈ ভৰাই ল'ব আৰু মোৰ হৈ গ'ল মোৰ আজি হকুটি খুন্দা হৈ গ'ল কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টিও মৰম দিব মোৰ আশা থাকিল আৰু এইখিনি মই অকণমান আৰু নিমখ দিছোঁ মোৰ ভিডিঅ'টি এইখিনিয়ে থাকিল শেষলৈকে চাবৰ বহুত ধন্যবাদ।